কৰ্ণাটকত উজলিল আমিনগাঁৱৰ কেৰাটে একাডেমী। কৰ্ণাটকত অনুষ্ঠিত ইণ্টাৰনেশ্যনেল অপেন কেৰাটে চেম্পিয়নশ্বিপ 2025ত কামৰূপ জিলাৰ আমিনগাঁও কেৰাটে একাডেমীয়ে 12টা পদক অৰ্জন কৰিবলৈ সক্ষম হয়। এই পদকৰ তালিকাত আছে 8টা সোণ, 2টা ৰূপ আৰু 2টা ব্ৰঞ্জৰ পদক। উক্ত প্ৰতিযোগিতাখনত ভাৰতৰ লগতে 7খন দেশৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল। ভাৰতৰ হৈ প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছিল আমিনগাঁৱৰ 7জন খেলুৱৈয়ে। পদক জয়েৰে অসমলৈ সুনাম কঢ়িয়াই অনা খেলুৱৈসকলৰ ভিতৰত আছে ভূমিকা বড়ো, জোনাক জীৱন দাস, প্ৰজ্ঞা স্বৰ্গীয়াৰী, ৰাজদীপ দাস, ধনমণি দাস, পৰাগ দাস আৰু চন্দন দাস। দলটোৰ প্ৰশিক্ষক হিচাপে আছিল আমিনগাঁৱৰ দক্ষ কেৰাটে খেলুৱৈ মিলন বড়ো। খেলুৱৈসকলৰ এই সফলতাত আমিনগাঁৱৰ প্ৰতিজন ক্ৰীড়াপ্ৰেমীয়ে সন্তোষ প্ৰকাশ কৰিছে। বিজয়ী প্ৰতিযোগীসকলক আমিনগাঁও কেৰাটে একাডেমীত ফুলাম গামোচা আৰু জাপিৰে সম্বৰ্ধনা জনোৱা হয়। মোৰ নাম জনক জীৱন দাস। মই বান্দিয়া ইণ্টাৰনেশ্যনেল স্কুলত পঢ়োঁ। মই ক্লাছ 2 হয় আৰু মই কৰ্ণাটকত ইণ্টাৰনেশ্যনেল খেলিব গৈছিলোঁ আৰু ইয়াতে বহুত ভাল লাগিছিল আৰু এবাৰো মই যাম। ইয়াতে মই 2টা গ'ল পাইছিলোঁ, এটা কাটাৰ কমিটিত। ভাল লাগিছিল তাত গৈ? ভয় লাগিছিল নেকি? নাই, ভয় লগা নাছিল? না। মই মিলন বড়ো হয়। মই 30 বছৰৰ পৰা এই খেলখনত জড়িত হৈ আছোঁ আৰু কৰ্ণাটকত আন্তঃৰাষ্ট্ৰীয় খেলখনত মোৰ ষ্টুডেণ্ট 7জন লৈ যায় পাৰ্টিচিপেণ্ট জইন কৰাইছিলোঁ। তাত খেলখনত মোৰ ষ্টুডেণ্টে ভাল খেল দেখুৱাই 8টাকৈ গ'ল্ড মেডেল পাইছে আৰু ছেকেণ্ড 2টা হৈছে আৰু থাৰ্ড 2টা। গতিকে টোটেল মিলি 12টা মেডেল পোৱা হৈছে আৰু সেই মেডেল পোৱাই মই বহুত আনন্দ আৰু ভৱিষ্যতৰ মোৰ ষ্টুডেণ্টসকলে যেন ভাল মেডেল কঢ়িয়াই আনে সেইখিনি মই সকলোৰ ওচৰত মানে আশা আছে। আৰু কিমান খেলুৱৈ আছিল আৰু কেইখন দেশে? খেলুৱৈটো বহুত আছিল। এতিয়া 7খন দেশে তাত খেলত যোগদান কৰিছিলে। তাত আমাৰ অসমৰ পৰা মই 7জন ষ্টুডেণ্টক তাত যোগদান কৰাইছিলোঁ। হয়, মই ভাৰতবৰ্ষৰ হৈ খেলিছোঁ আৰু মই ৰেফাৰী কৰিছোঁ। মোৰ ষ্টুডেণ্টে খেলিছে। প্ৰায় 7খনমান দেশ আহিছিল তাতে। আমেৰিকা, অষ্ট্ৰেলিয়া, শ্ৰীলংকা, নেপাল, মালয়েছিয়া আৰু আমাৰ লগত ইণ্ডিয়াও আছিল। আমি ইণ্ডিয়াৰ হৈ খেলিবলৈ গৈছিলোঁ। বহুত ডাঙৰ প্ৰতিযোগিতা হৈছিল। প্ৰায় 7-8 হাজাৰমান মানুহ হৈছিল তাতে। হয়, খেলুৱৈ আহিছিল। ভয় লাগিছিল, কিন্তু ছাৰক দেখা পাই ছাৰৰ আশীৰ্বাদ লগত আছে। এই আশীৰ্বাদত আমি আগবাঢ়ি গৈছোঁ খেললৈ। বহুত ভাল লাগিছিল। প্ৰায় 12টামান মেডেল আছে। 8টা গ'ল্ড, তাৰপিছত 2টা চিলভাৰ, 2টা ব্ৰঞ্জ। প্ৰায় 7জন আহিছিল আমাৰ। 7জন, হয়। উত্তৰ গুৱাহাটীৰ পৰা খৰ্গেশ্বৰ নাথৰ প্ৰতিবেদন, NE24।